26টা দিন আৰু এই 26টা দিনলৈকে যুদ্ধ জোৰদাৰ গতিত চলি আছে জোৰদাৰ যুদ্ধ গতিত চলাই গৈছে ইজৰাইল আৰু আমেৰিকাই সমান্তৰালকৈ ইৰানেও তাৰ প্ৰত্যুত্তৰ দি গৈছে মুঠৰ ওপৰত এই যুদ্ধক কেন্দ্ৰ কৰি সমগ্ৰ মধ্যপ্ৰাচ্য অস্থিৰ হৈ পৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যৰ বিপৰ্যস্ত হৈ পৰিছে আৰু সমান্তৰালকৈ সমগ্ৰ বিশ্বজুৰি এই যুদ্ধক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্বৰ জনতা ইয়াৰ মাজতে যুদ্ধবিৰতিৰ প্ৰসংগ যুদ্ধবিৰতিৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে ডোনাল্ড ট্ৰাম্প যুদ্ধবিৰতিৰ ক্ষেত্ৰত ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে ইৰানৰ বৰ্তমানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মুস্তাফা খামেইনি আৰু তাৰ পিছত ট্ৰাম্পৰ ফালৰ পৰা দিয়া হৈছে 15 দফীয়া শৰ্ত 15 দফীয়া দাবীৰ প্ৰস্তাৱ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সকলোৱে অপেক্ষা কৰি থকা এই খবৰ যে যুদ্ধ বিৰতি কেতিয়া হ'ব ইজৰাইল আৰু আমেৰিকাৰ যি ইৰানৰ ওপৰত আক্ৰমণ সমান্তৰালকৈ ইৰানৰ প্ৰত্যুত্তৰ গতিকে এই আক্ৰমণ প্ৰত্যাক্ৰমণ কেতিয়া বন্ধ হ'ব কেতিয়া হৰমুজ প্ৰণালী মুকলি হ'ব কেতিয়া খাৰুৱা তেলৰ যোগান আকৌ সুচল হৈ উঠিব ইয়াকে লৈ সমগ্ৰ বিশ্বৰ চকু বৰ্তমান মধ্যপ্ৰাচ্যত সমগ্ৰ বিশ্ব বিচাৰিছে সমগ্ৰ বিশ্বৰ শান্তিকামী জনতা বিচাৰিছে যে অতি শীঘ্ৰেই যুদ্ধ বিৰতি হওক যুদ্ধ খাম কাটক বুজা পৰালৈ আহক উভয় পক্ষ তাৰ মাজতে এই ডাঙৰ খবৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ 15 দফীয়া পৰিকল্পনা 15 দফীয়া শৰ্ত 15টা দাবী সনদৰ এই প্ৰস্তাৱ এতিয়া ইৰানে কেনেদৰে গ্ৰহণ কৰিব সেয়া হৈছে গুৰুত্বপূৰ্ণ বিষয় কি 15টা বিশেষ পইণ্ট তালিকাভুক্ত কৰিছে ট্ৰাম্পে এই প্ৰস্তাৱত সেয়া এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক য'ত নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিভিন্ন ধৰণৰ হুংকাৰ বিভিন্ন ধৰণৰ সকিয়নি হৰমুজ প্ৰণালীক লৈ হৰমুজ প্ৰণালীত ইৰানৰ আধিপত্য নাইকিয়া কৰাৰ বাবে আক্ৰমণ চলি আছে আৰু সেই হৰমুজ প্ৰণালী আমেৰিকাৰ সেনাই অকলেই মুক্ত কৰিবলৈ ইতিমধ্যে পণ লৈছে সংকল্প লৈছে 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিয়াৰ পিছত ইৰানৰ শক্তি প্ৰকল্প ধ্বংস কৰাৰ হুংকাৰ প্ৰদান কৰি সাময়িকভাৱে সেই সিদ্ধান্ত কিছু স্থগিত ৰাখিছে ট্ৰাম্পে যে এতিয়াই শক্তি প্ৰকল্পত আক্ৰমণ কৰা নহয় সেই বাৰ্তাও আমেৰিকাই দিছে আৰু তাৰ পিছতে এটা আলোচনাৰ পৰিৱেশ এই মুহূৰ্তত আগবাঢ়িছে আৰু এই আলোচনাৰ ক্ষেত্ৰত বিশেষভাৱে মধ্যস্থতাকাৰী ভূমিকা এবাৰ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে পাকিস্তান তুৰস্ককে ধৰি প্ৰায় 2-3খনকৈ দেশে বৰ্তমান এই শান্তি আলোচনাত আগভাগ লোৱা পৰিলক্ষিত হৈছে তুৰস্ক ইজিপ্ত আৰু পাকিস্তান তুৰস্ক ইজিপ্তৰ এই মধ্যস্থতাত বৰ্তমান এই শান্তি আলোচনাৰ এটা পৰিৱেশ আগবাঢ়িছে আৰু পাকিস্তানৰ জৰিয়তে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰানলৈ আগবঢ়াইছে এই 15 দফীয়া প্ৰস্তাৱ 15 দফীয়া শৰ্তৰ প্ৰস্তাৱ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আগবঢ়াইছে ইৰানলৈ য'ত নেকি ইছলামাবাদত শান্তি আলোচনাৰ ক্ষেত্ৰত উভয় পক্ষই আগ্ৰহ প্ৰকাশ কৰিছে লগতে পাকিস্তানে বিশেষভাৱে তৎপৰতা গ্ৰহণ কৰিছে এখন সমাধানপূৰ্ণ আলোচনা হওক এটা সমাধানপূৰ্ণ আলোচনাৰ জৰিয়তে মীমাংসা হওক আৰু এই মীমাংসাৰ জৰিয়তে যুদ্ধ অন্ত পৰক আৰু তাৰ বাবে ইছলামাবাদত আলোচনাৰ বাবে ইতিমধ্যে সন্মতি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যি খবৰ ওলাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ শীৰ্ষ আমোলাই ইছলামাবাদত এক আলোচনা অনুষ্ঠিত কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি জেডি ভান্স উপস্থিত থাকিব এই আলোচনাত লগতে আমেৰিকাৰ ফালৰ পৰা প্ৰতিনিধি এই আলোচনাত উপস্থিত থাকিব আমেৰিকাৰ কথা উল্লেখ কৰিলো ৰাষ্ট্ৰপতি জেডি ভান্স আৰু সমান্তৰালকৈ ইৰানৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে থাকিব দেশখনৰ সংসদৰ অধ্যক্ষ ইৰানৰ সংসদৰ অধ্যক্ষ আৰু মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভান্সৰ এই আলোচনাত উপস্থিত থকাৰ কথা জানিব পৰা হৈছে দুয়ো যুদ্ধৰত দেশক আলোচনাৰ মেজলৈ অনাৰ বাবে কূটনৈতিকভাৱে চেষ্টা আগবঢ়াই আহিছে পাকিস্তান তুৰস্ক আৰু ইজিপ্তে আৰু গতিকে যি তথ্য প্ৰকাশ পাইছে সেই তথ্য অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিশেষ দূত উইটকফ আৰু জাৰেড কুশনাৰৰ সৈতে ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ মাজত যোগাযোগ স্থাপন হোৱাৰ পাছতে ইৰাণ
মার্কিন আলোচনাৰ সম্ভাৱনা বৰ্তমান উজ্জ্বল হৈ উঠিছে আৰু তাৰ মাজতে পাকিস্তানৰ জৰিয়তে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই 15 দফীয়া প্ৰস্তাৱ আগবঢ়াইছে এতিয়া আহিছো প্ৰস্তাৱসমূহ কি প্ৰস্তাৱ থাকিব বিশেষকৈ এই প্ৰস্তাৱ আমি কোনো নতুন কথা নহয় ইয়াৰ পূৰ্বে 2025 বৰ্ষত যি যুদ্ধ হৈছিল ইজৰাইল আমেৰিকাই ইৰাণত আক্ৰমণ চলোৱাৰ পিছত আৰু সেই তেতিয়াও মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে এনেকুৱা ধৰণৰ প্ৰস্তাৱে ইৰাণক আগবঢ়াইছিল অৱশ্যে এই প্ৰস্তাৱত বৰ বিশেষ কোনো নতুনত্ব নাই যদিও এইবাৰ যুদ্ধৰ পৰিসৰ যথেষ্ট বেছি 2025 বৰ্ষত মাত্ৰ কিছুদিনৰ বাবেহে প্ৰায় 7-8 দিনৰ বাবেহে যুদ্ধ হৈছিল তাৰ পিছত সেই যুদ্ধ হঠাৎ বন্ধ হৈ পৰিছিল কিন্তু এইবাৰ যুদ্ধ হানকটাৰ নামেই লোৱা নাই এইবাৰ সমগ্ৰ হৰমুজ প্ৰণালীয়ে যেহেতু বৰ্তমান স্থবিৰ হৈ পৰিছে আৰু যাক লৈ সমগ্ৰ বিশ্ব বৰ্তমান শংকিত হৈ আছে ভাৰতৰ বিশেষভাৱে শংকিত হৈ থকাৰ খবৰ আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাৰ আশংকাও এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে তেনেস্থলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈ অতি শীঘ্ৰে যুদ্ধ বন্ধ কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এতিয়া আহিছো প্ৰস্তাৱ আমি যদিও কৈছো ইয়াত কোনো ধৰণৰ নতুনত্ব নাই তথাপিও মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে এই চৰ্তৰ জৰিয়তে পুনৰ পাৰমাণৱিক যে আন্তঃগাঁথনি ইৰাণৰ এই পাৰমাণৱিক আন্তঃগাঁথনিৰ পৰা ইৰাণ আগুৱাই আহিব লাগিব এই পাৰমাণৱিক আন্তঃগাঁথনিৰ কোনো ধৰণৰ কুচকাৱাজ ইৰাণে কৰিব নোৱাৰিব সেই কথা প্ৰথমতে গুৰুত্ব প্ৰদান কৰিছে 15 দফীয়া পৰিকল্পনাত য'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই যুদ্ধৰ অন্ত পেলাবলৈ প্ৰথমটো কথা ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত বাধা আৰোপ কৰা হৈছে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী কোনো ধৰণৰ আগবঢ়াই নিব নোৱাৰিব আৰু হৰমুজ প্ৰণালী হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাটোৱে হৈছে মূল চৰ্ত এই 15 দফীয়া পৰিকল্পনাৰ যি খবৰ ওলাইছে সেই খবৰ অনুসৰি ইৰাণৰ মাটিত যিকোনো ইউৰেনিয়াম সমৃদ্ধিৰ অন্ত পেলাব লাগিব ইউৰেনিয়ামজাত কোনো সামগ্ৰী ইৰাণত ৰাখিব নোৱাৰিব ইউৰেনিয়াম যি নেকি পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰাৰ মূল উপাদান এই ইউৰেনিয়াম সম্পূৰ্ণৰূপে হস্তান্তৰ কৰিব লাগিব ইৰাণে এয়া হৈছে এক প্ৰধান চৰ্ত আৰু একেদৰে হৰমুজ প্ৰণালী মুকলি কৰাটো হৈছে অন্যতম এটা ডাঙৰ চৰ্ত কোৱা হৈছে যে হৰমুজ জলদ্বীপলৈ নিষিদ্ধ প্ৰৱেশৰ ব্যৱস্থা কৰিব লাগিব যেটো পাৰ্চী উপসাগৰলৈ যোৱা সংকীৰ্ণ জলপথ যাৰ মাজেৰে বিশ্বৰ 1/5 তেল পৰিবহণ কৰা হয় ইৰাণে হৰমুজ জলদ্বীপ আংশিকভাৱে অৱৰোধ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় শক্তিৰ মূল্য ইতিমধ্যে অভিলেখ সৃষ্টি কৰা পৰিলক্ষিত হৈছে গতিকে হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰা অন্যতম এক চৰ্ত মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এই 15 দফীয়া প্ৰস্তাৱত ইউৰেনিয়াম কোনো প্ৰকাৰে মজুত কৰিব নোৱাৰিব ইৰাণে যিসমূহ ইউৰেনিয়াম মজুত আছে তাক হস্তান্তৰ কৰিব লাগিব তাক সম্পূৰ্ণৰূপে স্থানান্তৰ কৰিব লাগিব ইয়াৰ পূৰ্বে 2025 বৰ্ষত যেতিয়া যুদ্ধ হৈছিল ইজৰাইল আৰু আমেৰিকাৰ মূল টাৰ্গেটে আছিল পাৰমাণৱিক আন্তঃগাঁথনি নাটানছ ইস্তাহান কেইবাটাও ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আঘাত হানিছিল 60,000 ফুট তলত গৈ বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰি B2 বিমানেৰে আমেৰিকাই সেই আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে অভিযান চলাইছিল আৰু তেতিয়াও কোৱা হৈছিল যে ইৰাণে এই আক্ৰমণৰ পূৰ্বেই পাৰমাণৱিক আন্তঃগাঁথনিৰ পৰা ইউৰেনিয়ামসমূহ গোপন স্থানলৈ স্থানান্তৰ কৰিছিল গতিকে কোনো ধৰণৰ কুচকাৱাজ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কুচকাৱাজ ইউৰেনিয়াম মজুতকৰণৰ কোনো কাম ইৰাণে কৰিব নোৱাৰিব ইয়াৰ পূৰ্বে ইৰাণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ধৰণৰ এটা হেঁচা প্ৰয়োগ কৰি আহিছিল ইৰাণৰ ওপৰত কাৰণ ৰাষ্ট্ৰসংঘৰ যি পৰমাণু নিৰীক্ষণ কেন্দ্ৰ আছে তাৰ তথ্যৰ ভিত্তিত কোৱা হৈছিল যে ইৰাণে যথেষ্ট পৰিমাণৰ ইউৰেনিয়াম সংগ্ৰহ কৰিছে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে আৰু সেইবাবে আমেৰিকা দীৰ্ঘদিন ধৰি ইৰাণক হেঁচা প্ৰয়োগ কৰি আহিছে এখন চুক্তিত স্বাক্ষৰ কৰিবলৈ পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি এই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি আহিছিল আমেৰিকাই ইৰাণৰ ওপৰত কিন্তু আমেৰিকাৰ সেই দাবী ধমকি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল ইৰাণে আৰু সেয়েহে 2025 বৰ্ষৰ পৰা ইৰাণৰ ওপৰত আক্ৰমণৰ চোক বৃদ্ধি পায় আৰু শাসন পৰিৱৰ্তনৰ কথা কোৱা হৈছিল যে আয়াতুল্লাহ আলী খামেইনিৰ চৰকাৰৰ পতন ঘটাই নতুন চৰকাৰৰ পোষকতা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু শেহতীয়া আক্ৰমণ 28 ফেব্ৰুৱাৰীৰ আক্ৰমণত আয়াতুল্লাহ আলী খামেইনিক হত্যা কৰে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া অভিযানত আনহাতে ইজৰাইলৰ মতে ট্ৰাম্পৰ মধ্যপ্ৰাচ্যৰ
যি দূত আছে ষ্টিভ উইটকফ আৰু ষ্টিভ উইটকফে যুদ্ধবিৰতিৰ ওপৰত সন্মতি বিচাৰিছে বুলি জানিব পৰা হৈছে মাজোৰা যুদ্ধবিৰতিৰ ওপৰত সন্মতি বিচৰা বুলি জানিব পৰা হৈছে ট্ৰাম্পে তাৰ পিছত ইৰানৰ শান্তি পৰিকল্পনাৰ এই 15টা চৰ্ত আৰোপ কৰা হৈছে কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে ইজৰাইল আমেৰিকা আৰু ইৰানৰ এই শান্তি আলোচনাত বৰ্তমানে ইজৰাইলে অংশগ্ৰহণ নকৰে ইজৰাইলৰ ফালৰ পৰা এই শান্তি আলোচনাত অংশগ্ৰহণ নকৰাৰ কথা ইতিমধ্যে ইজৰাইল চৰকাৰে সদৰি কৰিছে আনহাতে ইৰানৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ ক্ষমতা সীমিত কৰাৰ লক্ষ্য লোৱা হৈছে এই 15 দফীয়া পৰিকল্পনাত ইৰানৰ আমি ইতিমধ্যে উল্লেখ কৰিছো পাৰমাণৱিক কোনো ধৰণৰ কুচকাৱাজ কৰিব নোৱাৰিব ইৰানে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে ইৰানে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ ৰাখিব নোৱাৰিব 3 সপ্তাহৰ যুদ্ধত বিজয় ঘোষণা কৰাৰ সময়টো হৰমুজ জলদ্বীপৰ সৈতে জড়িত বিশেষ বিষয় গুৰুত্ব প্ৰদান কৰা হৈছে একেদৰে ওভেল অফিস আমেৰিকাৰ হোৱাইট হাউছৰ ওভেল অফিসত সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ইৰানে চুক্তি কৰিবলৈ আগ্ৰহী এয়া ট্ৰাম্পৰ দাবী ট্ৰাম্পে এই যুদ্ধক লৈ নানান ধৰণৰ দাবী কৰি অহা পৰিলক্ষিত হৈছে আৰু ওভেল অফিসতো ট্ৰাম্পে দাবী কৰিছে সংবাদ মাধ্যমৰ আগত সাংবাদিকৰ সন্মুখত কৈছে যে ইৰান আগ্ৰহী হৈছে ইৰানে আনকি এই কথাটো সন্মতি প্ৰকাশ কৰিছে যে পাৰমাণৱিক অস্ত্ৰ নাৰাখিবলৈ ৰাজি হৈছে ইৰান এয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ দাবী কিন্তু যুদ্ধ বিশ্লেষকসকলে ইতিমধ্যে প্ৰকাশ কৰিছে যুদ্ধ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই দাবী ইৰানে ট্ৰাম্পে দাবী কৰাৰ দৰে গ্ৰহণ নকৰে পাৰমাণৱিক অস্ত্ৰ হৰমুজ প্ৰণালী ইত্যাদি বিভিন্ন বিষয় যেহেতু জড়িত হৈ আছে লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিছু অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ দিছে ইৰানক আৰ্থিকভাৱে ইৰানক টনকিয়াল কৰাৰ দায়িত্ব আমেৰিকাই ল'ব সেই প্ৰস্তাৱো এই 15 দফীয়া পৰিকল্পনাত উল্লেখ কৰিছে ট্ৰাম্পে একেদৰে ইৰানৰ ফালৰ পৰা কোৱা হৈছে যে ইজৰাইলে ভৱিষ্যতে কোনো আক্ৰমণ কৰিব নোৱাৰিব লগতে ইৰানে কৈছে যে পাৰস্য উপসাগৰীয় দেশসমূহৰ যিসমূহ মাৰ্কিন ঘাটি আছে সেই আক্ৰমণ বন্ধ কৰিব যদিহে ইজৰাইলে ভৱিষ্যতে লেবাননৰ ওপৰত ইৰানৰ ওপৰত কেতিয়াও আক্ৰমণ নকৰে হিজবুল্লাহৰ ওপৰত যাতে কেতিয়াও আক্ৰমণ নকৰে সেই প্ৰস্তাৱ দিছে আৰু লগতে হৰমুজ প্ৰণালীত ইৰানৰ যি আধিপত্য সেই আধিপত্য থাকিব লাগিব একেদৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে তেহৰানৰ অৰ্থনীতি উন্নীতকৰণৰ দায়িত্ব আমেৰিকাই ল'ব ইকনমিক এংগেজমেন্ট বৃদ্ধি কৰিব তেহৰানত আমেৰিকাই আৰু যাৰ বাবে ইৰানে এৰিব লাগিব নিউক্লিয়াৰ পৰিকল্পনা নিউক্লিয়াৰ প্ৰগ্ৰাম সম্পূৰ্ণৰূপে ইৰানে বাদ দিব লাগিব গতিকে এইসমূহ বিষয়ক লৈ আলোচনাৰ এটা গতি লৈছে আৰু এই আলোচনাৰ ক্ষেত্ৰত এটা মধ্যস্থতাকাৰী ভূমিকা হিচাপে ইছলামাবাদ আগবাঢ়ি আহিছে পাকিস্তান আগবাঢ়ি আহিছে আৰু সেই পাকিস্তানৰ জৰিয়তে এই 15 দফীয়া দাবী 15 দফীয়া পৰিকল্পনাৰ কথা ইৰানলৈ আগবঢ়াইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অৱশ্যে ইয়াত কোনো নতুনত্ব নাই এই দাবীসমূহে 2025 বৰ্ষৰ আক্ৰমণতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কৰিছিল কিন্তু ইৰানে নিজৰ স্থিতিত অটল থাকিল কিন্তু শেহতীয়াকৈ মুস্তাফা খামেইনি কিছু আগ্ৰহ প্ৰকাশ কৰিছে যুদ্ধবিৰতিৰ ক্ষেত্ৰত আৰু সেয়েহে এটা পৰিৱেশ এই মুহূৰ্তত গঢ় লৈছে কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি আগবঢ়োৱা এই 15 দফীয়া দাবীৰ প্ৰতি কিমান সন্মত হয় ইৰাণ সেয়া হ'ব সময়ত লক্ষণীয় জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম